ভগৱতী ক'বই ভাল লাগিছে উপস্থিত থকা মানুহ সাংবাদিক বৰ্গলৈ আমি সঁহাৰি পাম কিন্তু আমি যেতিয়া কাম আৰম্ভ কৰিছিলোঁ তেতিয়া দেখিলোঁ যে এখন চিনেমা নিৰ্মাণ কৰিবলৈ বহুত বাজেটৰ দৰকাৰ তাৰোপৰি বাজেটটোতো আছে তাৰপিছত আমি সেই বস্তুটো হললৈ নি মানুহক দেখুৱাটো এটা ডাঙৰ মানে কাৰবাৰ এটা হৈ পৰে ডাঙৰ কাম এটা হৈ পৰে গতিকে আমি যিখিনি নতুন ল'ৰা ছোৱালী আছিলোঁ সকলো ল'ৰা ছোৱালীয়ে আমি চিন্তা কৰি দেখিলোঁ যে আমি নিজে এটা প্লেটফৰ্ম নিজৰ কাৰণে তৈয়াৰ নকৰিলে বিশেষকৈ আমি বস্তুখিনি দেখুৱাব নোৱাৰিম কাকো বা আমাৰ নিজৰ যিখিনি সপোন আছে নিজে যিখিনি কাম কৰিম বুলি ভাবিছিলোঁ সেইখিনি আমি ৰাইজৰ আগত উপস্থাপন কৰিব নোৱাৰিম সেয়েহে আমি খুব কম বাজেটৰ শ্বৰ্ট ফিল্মৰ তেতিয়া কনচেপ্টটো নৰ্থ ইষ্টত নাছিলে আমি বিভিন্ন বাহিৰৰ ফেষ্টিভেলতো দেখিছোঁ যে শ্বৰ্ট ফিল্মৰ এখন ডাঙৰ মাৰ্কেট আছে আৰু তাৰ যোগেদি বহুত কথা এখন ফুল লেংথ ফিল্মত ক'ব পৰা সকলোখিনি কথাই এখন শ্বৰ্ট ফিল্মত ক'ব পাৰে সেইটো আছিল গোটেই নৰ্থ ইষ্টৰ ভিতৰতে অপেন এৰাত মুকলি আকাশৰ তলত প্ৰথম শ্বৰ্ট ফিল্ম ফেষ্টিভেল হিচাপেও নৰ্থ ইষ্টৰ ভিতৰত এইটো প্ৰথম আছিল আৰু এইটো অপেন এৰা হিচাপেও নৰ্থ ইষ্টৰ ভিতৰত এইটো প্ৰথম আছিল তাতে আমাৰ দৰ্শকৰ যিখিনি বিপুল সঁহাৰি আছিল সেইটোৱে আমাক আগুৱাই যাবলৈ প্ৰেৰণা দিছিল ছেকেণ্ড বছৰো আমি তাতে পাইছিলোঁ 2000 প্ৰথম 4 বছৰ আমি ৰাজগড় ৰেলৱে ক্ৰছিঙৰ ওচৰতে আমি ফেষ্টিভেলটো পাতিছিলোঁ 4 বছৰ ধৰি কিন্তু 2008 চনত 31 অক্টোবৰত যেতিয়া বোমা বিস্ফোৰণ হ'ল তেতিয়া আমি ফেষ্টিভেলটো অডিটৰিয়ামলৈ নিবলৈ বাধ্য হ'লোঁ আৰু আড্ডাৰ কেৰেক্টাৰটো তাতে অকণমান সলনি হ'ল এতিয়া নৱম বছৰত আড্ডা ভৰি দিলে নৱম বছৰত আজি আমাৰ এটা নিজা ৱেবছাইট আছে ফেচবুকত আমাৰ আড্ডা শ্বৰ্ট ফিল্ম ফেষ্টিভেল বুলি এটা ব্লগ আছে পেজ আছে আড্ডা ব্লগ স্পট বুলিও এটা পেজ আছে আমাৰ গুগলত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ আড্ডা ছবি মহোৎসৱলৈ যিসকল ছবি নিৰ্মাতাই ছবি পঠিয়াব সেই ছবি নিৰ্মাতাসকলে